নমস্কাৰ 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 প্ৰিয় দৰ্শক ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ এটা প্ৰশ্ন যে ভাৰতৰ তাজমহল ৰাষ্ট্ৰপতি ভৱন লালকিল্লা আদি বিক্ৰী কৰিব পাৰি নেকি বা বিক্ৰী হয় নেকি আপোনালোকৰ সকলোৰে এটাই উত্তৰ হ'ব যে নোৱাৰে বা এইকেইটা বস্তু আমাৰ দেশৰ এক ডাঙৰ সম্পদ গতিকে এইকেইটা বস্তু কেতিয়াও বিক্ৰী নহয় কিন্তু আজি মই আপোনালোকক এনে এজন মানুহৰ কথা ক'ম যিয়ে আগ্ৰাৰ তাজমহল লালকিল্লা আৰু ৰাষ্ট্ৰপতি ভৱনো বিক্ৰী কৰিছিল এজন প্ৰবঞ্চক যাৰ কথা ভাৰতৰ লগতে বিশ্বতো বহু চৰ্চিত হৈছিল আজি কিছুদিন আগতে আপুনি বিভিন্ন মাধ্যমত এনে প্ৰবঞ্চনা বা প্ৰবঞ্চকৰ খবৰ বাতৰি নিশ্চয় শুনিছে বিশেষকৈ 2023 বৰ্ষটোত অসমৰ নাম উল্লেখযোগ্য অসমৰ পৰা কেইবাগৰাকীও ঠগ প্ৰবঞ্চক পোহৰলৈ আহিছে কিন্তু আজি যিগৰাকী প্ৰবঞ্চকৰ কথা পাতিম তেওঁৰ কাহিনী শুনিলে আপুনি আচৰিত নোহোৱাকৈ থাকিব নোৱাৰে সেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কাহিনীটোৱে আপোনাক প্ৰতিটো সময়তে ৰোমাঞ্চিত কৰিব নাই কোনে কৈছে যে মই ঠগ কৰিছোঁ প্ৰবঞ্চনা কৰিছোঁ মই কেতিয়াও মানুহক টকা দিবলৈ ভাবুকি দিয়া নাই ভয় দেখুওৱা নাই মানুহে হাতজোৰ কৰি মোক পইচা ল'বলৈ কয় যে শ্ৰীমান এইখিনি লওক এই কথাখিনি সেই ঠগজনে কৈছিল আমি সকলোৱে জানো যে প্ৰতিজন ব্যক্তিৰ নিজস্ব দক্ষতা থাকে কোনোবাই ভাল গান গাব পাৰে কোনোবাই ভালকৈ নাচিব পাৰে কোনোবাই ভাল খেলিব পাৰে কোনোবাই যাদুৰ বাবে বিখ্যাত হৈ পৰে কোনোবাই সাগৰৰ গভীৰতা জুখিব পাৰে কোনোবাই আকৌ মহাকাশৰ পৰা জঁপিয়াব পাৰে কেতিয়াবা ভাবি চাইছেনে যে কোনোবা এজন নিপুণ চোৰ হ'ব পাৰে ইয়াৰ উত্তৰত আপুনি হয়তো ক'ব যে হয় পাৰে নিশ্চয় এই প্ৰশ্নত সত্যতা লুকাই আছে 1912 চনৰ কথা সেই চনত বিহাৰৰ সিৱান জিলাৰ বাংৰা গাঁৱৰ এজন জমিদাৰ ৰঘুনাথ শ্ৰীবাস্তৱৰ ঘৰত জন্ম হৈছিল এটি ল'ৰাৰ যাৰ নাম আছিল মিথিলেশ কুমাৰ শ্ৰীবাস্তৱ পঢ়া শুনা কৰি মিথিলেশ এজন ভাল উকিল হৈ পৰিল কিন্তু তেওঁৰ ভাগ্যৰ ৰেখাবোৰ ইমান সহজ নাছিল তেওঁৰ জীৱনটো ইমান সহজ নাছিল কোৱা হয় যে মিথিলেশৰ প্ৰবঞ্চনাৰ কাহিনীবোৰ বহিৰাজ্যতো বিখ্যাত কিন্তু এই কাহিনীবোৰ মিথিলেশৰ চুবুৰীৰ পৰাই আৰম্ভ হৈছিল এবাৰ মিথিলেশক তেওঁৰ ওচৰ চুবুৰীয়াৰ এজনে এটা বেংকত ড্ৰাফ্ট জমা কৰিবলৈ পঠিয়াইছিল বেংকলৈ গৈ মিথিলেশে প্ৰথমে চুবুৰীৰ মানুহজনৰ চহী হুবহু কপি কৰিলে অৰ্থাৎ নকল কৰিলে ইয়াৰ পিছত চুবুৰীয়াৰ চহী কপি কৰি কেইবাদিনো একাউণ্টৰ পৰা ধন উলিয়ালে চুবুৰীয়াই এই কথা গম পোৱাৰ সময়লৈকে মিথিলেশে ইতিমধ্যে একাউণ্টৰ পৰা 1000 টকা উলিয়াই লৈছিল এবাৰ ভাবি চাওক সেই সময়ত 1000 টকাৰ মূল্য কিমান হ'ব পাৰে চুবুৰীয়াৰ মাজত হাহাকাৰ লাগিল যে কেনেকৈ বেংক একাউণ্টৰ পৰা টকা ওলাই গৈ আছে কোনে এই কাম কৰিছে গম পোৱাত চুবুৰীয়াই মিথিলেশৰ পিতৃক ঘটনাৰ বিষয়ে অৱগত কৰিলে তাৰ পিছত পিতৃয়ে মিথিলেশক বহুত মাৰপিট কৰিলে দেউতাকৰ সন্মুখত এজন অপৰাধীৰ দৰে লাগিল তাৰ সেই খঙতে মিথিলেশে ঘৰ এৰি কলিকতালৈ গুচি আহিল ইফালে সিফালে কিবা কিবি কাম কৰি কষ্ট কৰি মিথিলেশে বাণিজ্যিক বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিলে পঢ়া শুনাত চোকা আছিল বাবে তেওঁ প্ৰথমে সৰু সৰু ল'ৰা ছোৱালীক টিউচন পঢ়াবলৈ আৰম্ভ কৰিলে আৰু তাকেই জীৱিকাৰ পথ হিচাপে বাছি ল'লে পিছলৈ ছেঠ কেশৱৰাম নামৰ এজন ব্যক্তিয়ে মিথিলেশক নিজৰ পুত্ৰক পঢ়ুৱাবলৈ নিয়োগ কৰিছিল সকলো ঠিকেই চলি আছিল এদিন মিথিলেশে ভাবিলে যে তেওঁ আগলৈ আৰু পঢ়া শুনা কৰিব কিন্তু তেওঁ টিউচন পঢ়াই যিকেইটা পইচা পায় সেইকেইটাৰে তেওঁ খাবই নে পঢ়িবই সেয়েহে মিথিলেশে এদিন ছেঠ কেশৱৰামৰ ওচৰলৈ গৈ পঢ়া পাতিৰ বাবে অলপ টকা ধাৰ দিয়াৰ কথা ক'লে কিন্তু ছেঠে মিথিলেশৰ এই অনুৰোধ পোনছাতে অস্বীকাৰ কৰিলে ছেঠ কেশৱৰামে পইচা দিবলৈ অস্বীকাৰ কৰাত মিথিলেশৰ যথেষ্ট খং উঠিল তেওঁ আনকি ইয়াৰ প্ৰতিশোধ লোৱাৰ কথাও চিন্তা কৰিলে আৰু তেতিয়াই জন্ম হ'ল আন এটা প্ৰবঞ্চনাৰ ছেঠ কেশৱৰামৰ এটা ডাঙৰ কাপোৰৰ ফেক্টৰী আছিল য'ত তেওঁক বৃহৎ পৰিমাণৰ কপাহৰ প্ৰয়োজন হৈছিল এবাৰ মিথিলেশে তেওঁৰ কাপোৰৰ ফেক্টৰীটো পৰিদৰ্শন কৰিলে আৰু ছেঠ কেশৱৰামক ক'লে যে আপুনি আপোনাৰ ফেক্টৰীৰ বাবে কপাহ যিমান দামত আনে তাতকৈ বহু কম দামত মই আপোনাক যথেষ্ট কপাহ আনি দিব পাৰোঁ কাৰণ আমাৰ গাঁৱত যথেষ্ট কপাহৰ খেতি আছে আৰু তাত বহু কপাহ উৎপাদন হয় যদি আপোনাক লাগে মই দিব পাৰোঁ তেতিয়া ছেঠ কেশৱৰামে মিথিলেশৰ কথাত সন্মতি দিলে আৰু আগতীয়া ধন হিচাপে 4.5 লাখ টকা দিলে টকাখিনি হাতত পৰাৰ লগে লগে মিথিলেশে কলিকতা চহৰ এৰি দিল্লীত উপস্থিত হ'ল এনেদৰে আৰম্ভ হ'ল এটাৰ পিছত এটা ঠগ এটা প্ৰবঞ্চনা
আনকি ডাঙৰ ডাঙৰ নেতাৰ নামতো মিথিলেছে ডাঙৰ ডাঙৰ চুৰি কাৰ্যৰ পৰিণাম দিলে। প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামতো ঠগ প্ৰবঞ্চনা কৰিলে। দিল্লীৰ কন্নাট পেলেচত বিলাসী ঘড়ীৰ এখন ডাঙৰ দোকান আছিল। বগা পাঞ্জাবী আৰু কুৰ্তা পিন্ধি এজন বৃদ্ধ মানুহ দোকানখনত প্ৰৱেশ কৰিলে। তেওঁ নিজকে পৰিচয় দিলে যে তেওঁ বিত্তমন্ত্ৰী নাৰায়ণ তিৱাৰীৰ পাৰ্চনেল ষ্টাফ DN তিৱাৰী। প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পাৰ্টিৰ বয়োজ্যেষ্ঠ নেতাসকলৰ বাবে দিল্লীত এটা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই অনুষ্ঠানত ভাগ লোৱা সকলো জ্যেষ্ঠ নেতাৰ সন্মানৰ বাবে ৰাজীৱ গান্ধীয়ে নিজ হাতে তেওঁলোকক এটাকৈ ঘড়ী উপহাৰ হিচাপে দিব বিচাৰিছে। সেয়েহে মোক আপোনালোকৰ দোকানৰ পৰা 93টা বিলাসী ঘড়ী লাগে। DN তিৱাৰীৰ বেশত মিথিলেছৰ এই কথা শুনি একেলগে ইমানকেইটা ঘড়ী বিক্ৰী হোৱাৰ লালসাত দোকানীয়ে নিজকে ৰখাব নোৱাৰিলে। পিছদিনা বৃদ্ধ মানুহজনে ঘড়ীকেইটা ল'বলৈ দোকানত প্ৰৱেশ কৰিলে। বৃদ্ধ মানুহজনে ঘড়ীকেইটা পেকিং কৰিবলৈ কৈ দোকানৰে এজন ষ্টাফক তেওঁৰ লগত সেই স্থানলৈ লৈ গ'ল য'ত প্ৰধানমন্ত্ৰীৰ লগতে ডাঙৰ ডাঙৰ নেতাসকলৰ অফিচ আছিল। তাত উপস্থিত হৈ বৃদ্ধৰূপী মিথিলেছে দোকানৰ ষ্টাফজনক 32,829 টকাৰ এখন বেংক ড্ৰাফ্ট হাতত তুলি দিলে। দুদিন পিছত যেতিয়া দোকানীয়ে সেই বেংক ড্ৰাফ্টখন বেংকত জমা দিবলৈ গ'ল তেতিয়া বেংকৰ কৰ্মচাৰীয়ে ক'লে যে এই বেংক ড্ৰাফ্টখন নকলি হয়, ফৰ্জি হয়, অৰ্থাৎ মিছা, অৰ্থাৎ বেংক ড্ৰাফ্টখন সম্পূৰ্ণ মিছা আছিল। এই কথা শুনি দোকানীজনৰ বুজিবলৈ আৰু বাকী নাথাকিল যে সেইজন আন কোনো নাছিল, সেইজন আছিল ভাৰতৰ আটাইতকৈ ডাঙৰ ঠগ প্ৰবঞ্চক মিথিলেছ ওৰফে নটৱাৰলাল। তাৰ পিছত নটৱাৰলালে সেই সময়ৰ বিত্তমন্ত্ৰী VP সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নামতো বেলেগ বেলেগ চহৰত গৈ ডাঙৰ ডাঙৰ দোকানীসকলক ঠগিছিল। এবাৰ নটৱাৰলালৰ ঘৰৰ ওচৰৰে এখন গাঁৱলৈ সেই সময়ৰ ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আহিছিল। যেতিয়া নটৱাৰলালে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সাক্ষাৎ কৰাৰ সুবিধা পাইছিল তেতিয়া তেওঁ ৰাষ্ট্ৰপতিৰ সন্মুখত নিজৰ পাৰদৰ্শিতা দেখুৱাই ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ চহী হুবহু নকল কৰি তাত উপস্থিত থকা সকলোকে আশ্চৰ্যচকিত কৰি তুলিছিল। সেই সময়তে নটৱাৰলালে ৰাষ্ট্ৰপতিক কৈছিল, আপুনি যদি এবাৰ মোক কয় মই ভাৰতৰ ওপৰত বিদেশীৰ যিমান ঋণৰ হেঁচা আছে সকলো পৰিশোধ কৰিব পাৰোঁ আৰু তেওঁলোককে ভাৰতৰ ওচৰত ধৰুৱা কৰিব পাৰোঁ, তেতিয়া ৰাষ্ট্ৰপতিয়ে নটৱাৰলালক বুজাই কৈছিল যে তুমি বহুত প্ৰতিভাৱান ব্যক্তি, তোমাৰ এই প্ৰতিভা ভাল কামত ব্যৱহাৰ কৰা। কিন্তু নটৱাৰলালৰ মগজুত তেতিয়া অন্য কথাহে চলি আছিল। তেওঁ ৰাষ্ট্ৰপতিৰ নকল চহী কৰি ৰাষ্ট্ৰপতি ভৱনো বিক্ৰী কৰিলে। অতিকৈ আচৰিত কথাটো এয়া আছিল যে যেতিয়া তেওঁ সংসদ ভৱন বিক্ৰী কৰিছিল সেই সময়ত সকলো সাংসদ সংসদ ভৱনত উপস্থিত আছিল। এনেদৰে নটৱাৰলালে আগ্ৰাৰ তাজমহল 3বাৰ আৰু লালকিল্লা 2বাৰকৈ বিদেশীৰ হাতত বিক্ৰী কৰিছিল। তেওঁৰ এটা বিশেষ গুণ আছিল যে তেওঁ মানুহক অতি সহজে পতিয়ন নিয়াব পাৰিছিল আৰু তেওঁ ইংৰাজীত সুন্দৰকৈ কথা পাতিব পাৰিছিল, যাৰ বাবে তেওঁ তাজমহল লালকিল্লাৰ দৰে সম্পদক বিদেশীৰ হাতত বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। নটৱাৰলালৰ প্ৰবঞ্চনাৰ জালৰ পৰা আনকি টাটা, বিৰলা আৰু ধীৰুভাই আম্বানীৰ দৰে উদ্যোগপতিও সাৰি যোৱা নাছিল। নটৱাৰলালে সমাজ সেৱকৰ ৰূপত তেওঁলোকৰ ওচৰলৈ গৈছিল আৰু সমাজ সেৱাৰ নামত শকত ধন সংগ্ৰহ কৰিছিল। সেয়েহে এবাৰ নটৱাৰলালে কৈছিল যে মোৰ বুদ্ধিমত্তাৰ ওপৰত ইমানেই আস্থা আছে যে মোক কোনেও ধৰিবই নোৱাৰে। এয়া পৰম পিতা পৰমেশ্বৰৰ ইচ্ছা, মোৰ ভাগ্যত তেওঁ কি লিখিছে মই নাজানো। 8খন ৰাজ্যৰ 100ৰো অধিক গোচৰত নটৱাৰলালৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছিল। নটৱাৰলালক 9বাৰ গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে 8বাৰ আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰে। এবাৰ যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰি জেলত সোমাই থোৱা হৈছিল তেতিয়া তেওঁ জেলত থকা পুলিচৰ লগত এনে এটা কাম কৰিলে পুলিচে নিজেই তেওঁক পলাই যোৱাত সহায় কৰিলে। প্ৰকৃততে নটৱাৰলালে কৰ্তব্যৰত পুলিচ কৰ্মচাৰী এজনক কৈছিল যে তুমি গোটেই জীৱন চাকৰি কৰি যিমান টকা গোটাবা তাতকৈ মই তোমাক দুগুণতকৈ বেছি টকা দিব পাৰিম যদি তুমি মোক ইয়াৰ পৰা ওলাই যোৱাত সহায় কৰা। তেতিয়া পুলিচ কৰ্মচাৰীজনে তেওঁৰ কথাত পতিয়ন গৈ তেওঁক পলাই যোৱাত সহায় কৰিছিল। নটৱাৰলালক 1996 চনৰ 24 জুনত শেষবাৰৰ বাবে দেখা পোৱা গৈছিল। বাৰ্ধক্যৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। আদালতৰ নিৰ্দেশত 3জন আৰক্ষীয়ে দিল্লীত স্থিত এইমছলৈ চিকিৎসাৰ বাবে লৈ গৈছিল। ইয়াৰ আগতে নটৱাৰলাল প্ৰায় 2-3 সপ্তাহ হুইল চেয়াৰত বহি আছিল। নটৱাৰলালক ভালকৈ উঠিবলৈও সহায়ৰ প্ৰয়োজন আছিল। নটৱাৰলাল 3জন পুলিচ লৈ দিল্লী ষ্টেচন পালেহি। ষ্টেচনত উপস্থিত হোৱাৰ পিছত চাৰিওজনে এম্বুলেন্সৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে কিবা কামৰ বাবে 2জন পুলিচ কৰ্মচাৰী ষ্টেচনৰ পৰা ওলাই গ'ল। থাকিল এজন পুলিচ কৰ্মচাৰী।
কিছু সময়ৰ আগতে তিনিওজন পুলিচ কৰ্মচাৰীয়ে একেলগে নটৱাৰলালক ষ্টেচনৰ বেঞ্চত বহুৱাই দিছিল। দুয়োজন পুলিচ যোৱাৰ পিছত নটৱাৰলালে চাহ খোৱাৰ ইচ্ছা প্ৰকাশ কৰি তেওঁৰ ওচৰত থকা তৃতীয়জন পুলিচক চাহ আনিবলৈ পঠিয়াই দিলে। কিছু সময় পিছত তৃতীয়জন পুলিচেও চাহ লৈ আহিলে আৰু ওলাই যোৱা পুলিচ দুজনো ষ্টেচন পালেহি। তিনিওজনে নটৱাৰলালৰ ওচৰলৈ আহি যি দৃশ্য দেখিলে তেওঁলোকৰ উশাহ বন্ধ হৈ গ'ল। কিছু সময় আগলৈকে যিজন মানুহক উঠোতে বহুতে সহায় কৰিবলগীয়া হৈছিল সেই মানুহজন এতিয়া সেই বেঞ্চখনত নাই। যিখন বেঞ্চত নটৱাৰলালক তিনিওজন পুলিচে বহুৱাই থৈছিল, কাষত থকা হুইল চেয়াৰখনো শূন্য হৈ আছিল। তাৰ পিছত আৰু কোনেও গম নাপালে যে মিথিলেশ শ্ৰীবাস্তৱ ওৰফে নটৱাৰলাল কলৈ গ'ল। নটৱাৰলালৰ জীৱনত দুগৰাকী পত্নী আৰু এগৰাকী কন্যা আছিল। প্ৰিয় দৰ্শক, এয়াই আছিল ভাৰতৰ আটাইতকৈ ডাঙৰ ঠগ প্ৰবঞ্চক নটৱাৰলালৰ কাহিনী। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ।